আমাৰ অসমত মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰি আছো। আজি এইটো 40 নম্বৰ সমষ্টি আমাৰ টিহু বিধানসভা সমষ্টি। আজি আমি 33,000 মহিলাৰ মাজত উদ্যমিতাৰ ধন বিতৰণ কৰিলো আৰু জানুৱাৰী মাহৰ ভিতৰত আমি গোটেই 126টা সমষ্টিতে এই পুঁজি আমি বিতৰণ কৰিম। ছাৰ, আপুনি যিটো কথা কৈছিলে যে অখিল গগৈয়ে গাখীৰত পানী মানে হেৰি ঢালিব, নিমখ ঢালিব, এইটো হৈ গ'ল ছাৰ 24 ঘণ্টা নহওঁতে। তেওঁলোকৰ কথা মই বহুত বেছি কমেণ্ট দি থাকিব নোখোজো। এইবিলাক একোটা পলিটিকেল চাৰ্কাছ হয়। এইবোৰ এনেকে যেনেকে নচুৱাই থাকে তেনেকে নচুৱাই থাকিব, নাচি থাকিব। গতিকে তেওঁলোকৰ এইবিলাকত বহুত বেছি কমেণ্ট দি, বহুত বেছি মন্তব্য দি মইতো ভাবো কোনো লাভ নাই। ইয়াতে বৰ্তমান আমি মিউজিয়ামটো বনাব লাগিব। মিউজিয়ামটো বনোৱাৰ পিছত ব্ৰিটিছ মিউজিয়ামৰ মানুহ আহি চাব যে এইটো মিউজিয়ামত কাপোৰখন সুৰক্ষিত, বস্ত্ৰখন সুৰক্ষিত হয় নে নহয়। তাৰ পিছত আমি বস্ত্ৰখন লৈ আহিব পাৰোঁ। লৈ আহিবৰ কাৰণেও স্পেচিয়েল ফ্লাইট লাগিব, নৰ্মেল ফ্লাইটত আহিব নোৱাৰে। গতিকে এটা বহুত ডাঙৰ ব্যৱস্থা লাগিব, আমি কৰি আছো। আমাৰ খানাপাৰাৰ যিটো চেৰিকালচাৰ ফাৰ্ম আছে তাতে হ'ব। ছাৰ, অৰুণাচলত ছাৰ আজি চব পাই যাব ছাৰ। কৰি আছো। ছাৰ, অৰুণাচলত মিয়াখেদা অভিযান আৰম্ভ হৈছে ছাৰ। আজি অসমত আহিব পাৰে তেনেকুৱা। অৰুণাচলৰ পৰা খেদিলে অসমত অহাৰ সম্ভাৱনা থাকে। তাক আমি পৰীক্ষা নিৰীক্ষা কৰিব লাগিব। আমি সজাগ হৈ আছো। ছাৰ, উচ্ছেদ চলি থাকিব। উচ্ছেদ চলি আছে, এইটো বন্ধ কেনেকে হ'ব? সেইটোলৈ আমাৰ কোনো কমেণ্ট নাই। যোনে আহে আহক, যোনে যায় যাওক। শিল্পী জুবিন গাৰ্গক কোৱা হৈছিল যে তেওঁক মদ খোৱা হৈছিল ধন সম্পত্তি আত্মসাতৰ বাবে। গোটেই বিষয়টো আৰু অকণমান ক'ব নেকি ছাৰ? মই যিমান দূৰ জানো, জুবিনে মদ নিজে খোৱা নাছিল। জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি, যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে। বিহু কমিটিয়ে 5 লাখ দিলে, 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে। নিচাত থাকিব, ই 2.5 লাখ বুলিয়ে মানি ল'ব। তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে এছামে মদ খুওৱা কামত লিপ্ত কৰাইছিল আৰু তেনেকে মদ খাই গ'ল। মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে, কেতিয়াওতো মদ খাই নাহে। গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয়। আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিল, নিজে খোৱাৰ কথাটো নাছিলে। সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম, জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায়। কাৰণ সি নিজে মদ খোৱা নাছিল, জুবিনক মদ খুওৱা হৈছিল। আৰু তদন্তৰ চাৰ্জশ্বিটত এই বিষয়ে আপোনালোকে বহুত কথা গম পাব। সেইকাৰণে জুবিনৰ সমাধিত গৈ যে এনে মদৰ বটল ঢালে, এইবিলাক চব ভুল। মদৰ লগত জুবিনে নিজে কেতিয়াও মদ খোৱা নাছিল। জীৱনত জুবিনক মই 50 বাৰতকৈ বেছি লগ পাইছো। মোৰ লগত আহোঁতে তেওঁ কেতিয়াও মদ খাই অহা নাই। ছাৰ, জুবিন গাৰ্গৰ যদি কোনোবাই বহিৰাজ্যৰ পৰা আহি অসমত নিজৰ ইয়াতে পাৰ্মানেণ্ট ৰেচিডেণ্ট, ৰেলত চাকৰি কৰিছে, অইল ইণ্ডিয়াত চাকৰি কৰিছে, তাৰ নাম কাটিলে ইয়াত পাব। 2 জেগাত থাকিব নোৱাৰে। কোনো এইটো প্ৰক্ৰিয়া নাই, এইটোলৈ কোনো বিতৰ্ক নাই। কোনে নিজৰ জেগাত নাম কাটি আনি ইয়াত নাম লগায়? এটা আপোনালোকে প্ৰশ্ন সোধে, নিজে উত্তৰ দিয়াই, নিজে হেডলাইন কৰে আৰু এটা বিতৰ্কৰ সৃষ্টি কৰি দিয়ে। এতিয়া পশ্চিমবংগত যাৰ নিজৰ ঘৰ আছে, তাতে নামটো কাটি ইয়াত কিয় সোমাব? 2 জেগাততো দিব নোৱাৰে। ছাৰ, জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখন আপুনি চোৱা নাই বুলি লুইজিত গগৈ যথেষ্ট সমালোচনা কৰিছে আপোনাক কালি। মই অসমৰ মুখ্যমন্ত্ৰী হয়, কি কাম কেতিয়া কৰিব লাগে মই জানো। মোক যিসকলে হেঁচা দিব খোজে
হেঁচাৰ হিমন্ত বিশ্ব শৰ্মাই হেঁচাত কাম নকৰে মানে কোনো হেঁচাতেই মই নহয় মই নিজৰ মতে মোৰ নিজৰ এটা গতি আছে নিজৰ চিন্তা আছে মই নিজৰ চিন্তা আৰু গতিত আগবাঢ়ো জুবিন গাৰ্গৰ বিষয়টো একাংশ হাইজেক কৰা ইয়াত পৰিলক্ষিত হৈছে একো হাইজেক নাই এতিয়াতো চব বুজি পাই গ'ল এতিয়াতো চব পলালে একাংশ কোনো নাই এতিয়াতো চব খালী হৈ গ'ল ৰাজনীতি কৰিছে নেকি একাংশই এতিয়াতো চব পুৰণা হৈ গ'ল কালি ছচিয়েল মিডিয়াত আপোনাক ছাপোৰ্ট কৰিছে আজিতো এইবিলাক চব গ'ল মানুহে বুজি পালে যে জুবিনৰ সমাধিত গ'লে মদ খাবই এইটো যে তেওঁ জীৱনৰ লগত নিমিলে মানুহে গম পাই গ'ল জুবিনক ন্যায় যে অকল বিজেপিয়ে দিব পাৰে তাকো গম পাই গ'ল কালিতো অখিল গগৈ ক'ত আছে কালিতো গোটেই অসমতে অখিল গগৈ কোনেও দেখা নাই কোনোবাই দেখিছে নেকি তেওঁ মুম্বাইত গৈ শাৰদ পাৱাৰক লগ কৰি আছে অখিল গগৈ কিন্তু মইতো লণ্ডনৰ পৰা হ'লেও জুবিনৰ জন্মদিনত আহিছো কষ্ট কৰি হ'লেও বিজেপিৰ মেম্বাৰসকলে ব্লাড দিছে আজি এইবোৰ ক'ত গ'ল জাষ্টিছ ফৰ জুবিন বুলি অসমত যিসকলে চিঞৰ বাখৰ কৰি আছিল যোৱাকালি দিনটো তেওঁলোকে কি কৰিলে একাংশ জেনুইন মানুহখিনি কালি ব্লাড দিছে কোনোবাই নাহৰ ফুল ৰুইছে কোনোবাই বেলেগ বেলেগ কাম কৰিছে কিন্তু যিবিলাকে অসমখন নেপাল বনাবৰ কাৰণে জুবিন অনুৰাগী হৈছিল সেইবোৰতো নোহোৱা হৈ গ'ল কাৰণ ইহঁতি গম পালে যে মই থাকালৈকে নেপাল নহ'ব বুলি এইবিলাকতো ষড়যন্ত্ৰ আছিলে কয় জুবিনৰ ধৰ্ম নাই জুবিনটো শিৱ মোৰ গাতে শিৱৰ টেটু নাই ইয়াতে পোষ্টাৰ মাৰি থৈ দিছে মোৰ ধৰ্ম নাই জাতি নাই জুবিন হিন্দু আছিলে এইবিলাক চিনেমাৰ ডাইলগটো নিজৰ কাৰণে লগাই লৈ গ'ল এইবিলাকতো চব আৰু 10 তাৰিখৰ পিছততো আৰু মুখৰ মাত বন্ধ হৈ যাব আমি যেনেকে তদন্ত কৰিছো কাকো ৰেহাই দিয়া নাই 10 তাৰিখৰ আগতে মইতো 8 বুলি ভাবি আছো 8 নহ'লেও 10 ৰাজনীতিক যিহেতু বিধানসভা সমাগত আপোনাৰ গোটেই কেবিনেটৰ যিখিনি আছে সকলোৱে প্ৰাৰ্থিত্ব পাব আপুনি ক'লে দি দিম আপুনি যদি কয় দি দিম স্যার বিহার ইলেকশনের পিছত গৌরৱ গগৈয়ে কৈছে যে বিহাৰে আসাম আসামে সেইকাৰণে বিহাৰে অসমে অসমতো আমি ক্লিন চুইপ কৰি লৈ যাম কংগ্ৰেছ মানে একো নাথাকে গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ইলেকশ্যন উঠিব লাগিব অসমত নোৱাৰে স্যার হাৰিয়ে যাব 100% কাৰণ অসমৰ মানুহৰ মেইন চিন্তা হৈছে মিয়াক লৈ মিয়াক সমৰ্থন কৰা মানুহক অসমীয়াই ভোট নিদিয়ে তেওঁলোকে সেইকাৰণে এভিকশ্যন যাতে নহয় মিয়াই যাতে ৰক্ষা পায় সেইকাৰণে ইমান দিনে জুবিনক লৈ ৰাজনীতি কৰি আছে জুবিনৰ প্ৰতি মৰম নাছিলে জীয়াই থাকোঁতে জুবিনে কাৰ কথা কৈছিলে মোৰ কথাহে কৈছিলে জুবিনক সন্মান কোনে দিছিলে আমি দিছিলো এইবিলাকতো মৃত্যুৰ পিছত খালি মিয়াক বচোৱা ৰাজনীতিৰ কাৰণে জুবিন গাৰ্গৰ সমৰ্থক হৈছিলে আচল জুবিন গাৰ্গৰ সমৰ্থক অসমীয়া মানুহখিনি লাহে লাহে প্ৰমাণ হৈ আছে কোনোবা মিয়াৰ জলচাত জুবিনৰ ফটো দেখিছে ঠিকে আছে কোনোবা মিয়াৰ ধৰ্মসভাত জুবিনৰ ফটো দেখিছে নেকি আমাৰ মন্দিৰত জুবিনৰ ফটো আহিছে কোনোবা মছজিদত জুবিনৰ ফটো দেখিছে নেকি মিয়াৰ মছজিদত আমি ৰাসত শ্ৰদ্ধাঞ্জলি জনাইছো পূজাত জনাইছো আমি যেনেকে তদন্ত কৰিছো কাকো ৰেহাই দিয়া নাই 10 তাৰিখৰ আগতে মইতো 8 বুলি ভাবি আছো 8 নহ'লেও 10 ৰাজনীতিক যিহেতু বিধানসভা সমাগত আপোনাৰ গোটেই কেবিনেটৰ যিখিনি আছে সকলোৱে প্ৰাৰ্থিত্ব পাব আপুনি ক'লে দি দিম আপুনি যদি কয় দি দিম স্যার বিহার ইলেকশনের পিছত গৌৰৱ গগৈয়ে কৈছে যে বিহাৰে আসাম আসামে সেইকাৰণে বিহাৰে অসমে অসমতো আমি ক্লিন চুইপ কৰি লৈ যাম কংগ্ৰেছ মানে একো নাথাকে গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ইলেকশ্যন উঠিব লাগিব অসমত নোৱাৰে স্যার হাৰিয়ে যাব 100% কাৰণ অসমৰ মানুহৰ মেইন চিন্তা হৈছে মিয়াক লৈ মিয়াক সমৰ্থন কৰা মানুহক অসমীয়াই ভোট নিদিয়ে তেওঁলোকে সেইকাৰণে এভিকশ্যন যাতে নহয় মিয়াই যাতে ৰক্ষা পায়
সেইকাৰণে ইমান দিনে জুবিনক লৈ ৰাজনীতি কৰি আছে। জুবিনৰ প্ৰতি মৰম নাছিলে। জীয়াই থাকোঁতে জুবিনে কাৰ কথা কৈছিলে? মোৰ কথাহে কৈছিলে। জুবিনক সন্মান কোনে দিছিলে? আমি দিছিলোঁ। এইবিলাকতো মৃত্যুৰ পিছত খালি মিয়াক বচোৱা ৰাজনীতিৰ কাৰণে জুবিন গাৰ্গৰ সমৰ্থক হৈছিলে। আচল জুবিন গাৰ্গৰ সমৰ্থক অসমীয়া মানুহখিনি। লাহে লাহে প্ৰমাণ হৈ আছে। কোনোবা মিয়াৰ জলচাত জুবিনৰ ফটো দেখিছে নেকি? ঠিকে আছে। কোনোবা মিয়াৰ ধৰ্মসভাত জুবিনৰ ফটো দেখিছে নেকি? আমাৰ মন্দিৰত জুবিনৰ ফটো আহিছে। কোনোবা মছজিদত জুবিনৰ ফটো দেখিছে নেকি? মিয়াৰ মছজিদত আমি ৰাসত শ্ৰদ্ধাঞ্জলি জনাইছো, পূজাত জনাইছো। এতিয়া 21 ডিচেম্বৰ নেকি গৌৰীপুৰত মিয়াৰ এখন বহুত ডাঙৰ ইজতেমা হ'ব। মই ভিডিঅ' লগাব কৈছো, জুবিনৰ ফটো লগাব নে নলগাব। গতিকে এইবিলাক আমাৰ লগত যুঁজি লাভ নাই। আমি বগাক বগা, কলাক কলা বুলি কোৱাৰ আমাৰ সাহস আছে। আৰু আমি ৰাজনীতি আৱেগক লৈ কৰা নাই, আমি কাম কৰি ৰাজনীতি কৰিছো। সেইকাৰণে আমি এইবিলাক ভয়ো নাখাওঁ। আমাক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। হ'ব। এটা জাষ্ট ঠিক কৈছে নহয়, আপুনিতো মিয়াৰ কথা কৈছে। কাপলাবিলৰ বিষয়ে একেবাৰে জনাব বিচাৰিছে। কাপলাবিলত বছৰত 20 লাখ টকালৈকে চোৰাং চিকাৰীয়ে গুলি চৰাই মাৰি আছে। লৈ যাম, ধৰি ল'ম, নাম কাম দিব। তেওঁলোকক ধৰাৰ ব্যৱস্থা হ'ব, মোক ক'ব, মই ধৰাই ল'ম। ঠিক আছে। নতুন SP আহিছে, SPক আপোনালোকে বস্তুখিনি বুজাই দিব। দৃষ্টি বৰ্ধিত কৰিব কাপলাবিল। হ'ব। চাওক বিচাৰিছে, চাওক মাতিছে।